মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস সদৌ তিৱা ছাত্ৰ সন্থাৰ লগত সংগতি ৰাখি পুৱাৰ ভাগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত তিৱা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মশ্ৰঙৰ লগতে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ তৰ্পণ কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তৰুণ মান্দাই। মৰিগাঁও সদৰ মাজেৰে এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে তিৱা ছাত্ৰ পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্দাই। দুই শতাধিক তিৱা ছাত্ৰ সন্থাৰ কৰ্মীৰ লগত বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। লগতে দিনৰ ভাগত মৰিগাঁও বিহুতলীত এখনেই মুকলি সভা অনুষ্ঠিত হয়। সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মশ্ৰঙৰ সভাপতিত্বত মুকলি সভাখনিৰ উদ্বোধন কৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা তিৱা ছাত্ৰ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মশ্ৰঙে। আদৰণি ভাষণ আগবঢ়াই আদৰণি সমিতিৰ সভাপতি বাবুল বৰাই। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তিৱা ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে তিৱা ছাত্ৰ সন্থা কৰ্মীসকলৰ লগতে তিৱা জনগোষ্ঠীৰ লোকসকল সাংস্কৃতিক শিক্ষা লগতে সামাজিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে বক্তৃতা আগবঢ়ায়। অতিথি হিচাপে উপস্থিত থাকে তিৱা ছাত্ৰ পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমচি, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা সভাপতি অৰবিন্দ নাথ, সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং, নিখিল ৰাভা ছাত্ৰ সন্থা ডক্টৰ সুভাষ ৰাভা, তিৱা ছাত্ৰ পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰী, তিৱা ছাত্ৰ পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মাৰ লগতে মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক মাধুৰ্য ময়ূৰ বৰা, তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰৰ উপস্থিতিত মুকলি সভাখনি অনুষ্ঠিত হয়। উক্ত মুকলি সভাত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি থালাৰ নামেৰে এখনি স্মৃতিগ্ৰন্থ ভীমবৰ বঁটা প্ৰাপক মিলেশ্বৰ পাটৰে উন্মোচন কৰে। ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আমি প্ৰতিষ্ঠা দিৱসটোত এদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ সদৰ বিহুতলীত অনুষ্ঠিত কৰিলোঁ। পুৱা আমাৰ পতাকা উত্তোলন আমাৰ মুখ্য কাৰ্যালয়ত গণেশ চন্দ্ৰ সেনাপতি ভৱনত পতাকা উত্তোলন কৰা হ'ল, স্মৃতি তৰ্পণ কৰা হ'ল। আমি তাৰ পৰাই আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই মৰিগাঁও মাজমজিয়াদি আহি আমাৰ সদৰ বিহুতলী আজি মুকলি সভা অনুষ্ঠিত কৰিছিল আৰু মুকলি সভাত উপস্থিত আছিল তিৱা ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, ৰাভা ছাত্ৰ সন্থাৰ মাননীয় সাধাৰণ সম্পাদক ডাক্তৰ সুভাষ ৰাভা, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ মাননীয় সভাপতি অৰবিন্দ নাথ, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ মাননীয় সভাপতি প্ৰশান্ত দেউৰী ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল আমি অতিথি নিমন্ত্ৰণ কৰিছিলোঁ সকলো আহি আজি আমাৰ মাজত উপস্থিত হৈছিল আৰু সুকলমে আমাৰ আজি প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত হৈছে। আৰু আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে কেন্দ্ৰীয় আৰু অসম চৰকাৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে, যি তিৱা ছাত্ৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ যি মূল দাবী, এই দাবী যি আলোচনা ইতিমধ্যে হৈছে যোৱা ২৫ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত অনুষ্ঠিত হৈছিল আৰু তাতে ইণ্টাৰলকিউটক ঘোষণা কৰাৰ কথা আছিল। গতিকে আমি এই চলিত মাহৰ ভিতৰতে যিহেতুকে বিধানসভাত নিৰ্বাচন আহি আছে, এই বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ইণ্টাৰলকিউটক ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আজি। আৰু দ্বিতীয় কথাটো হৈছে তিৱা ভাষা শিক্ষক ইতিমধ্যে মাধ্যম হিচাপে ৬২খন তিৱা প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে, কিন্তু সেই তিৱা ভাষা শিক্ষকসকল কিন্তু স্থায়ী ভাষা তিৱা ভাষা শিক্ষক নহয়। গতিকে আমি পূৰ্বৰ যি দাবী আছিলে যে স্থায়ী ভাষাত তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে, গতিকে চলিত বৰ্ষৰ যি এপ্ৰিল মাহৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব, সেই নতুন শিক্ষাবৰ্ষত ১০০জন তিৱা ভাষা শিক্ষক নিযুক্তি দিবলৈ কাৰণে স্থায়ী নিযুক্তি মানে স্পেচিয়েল টেট বিশেষ টেট অনুষ্ঠিত কৰি পেলাই ১০০জন তিৱা ভাষা শিক্ষক নিযুক্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। নম্বৰ দিয়াটোতো আমাৰ কথা নহয়, নম্বৰ ৰাইজে দিব। কিন্তু কথাটো হৈছে তেওঁ ১০ বছৰ বিধায়ক থাকি মৰিগাঁও বিধানসভা সমষ্টিত কি কাম কৰিলে সকলোৱে প্ৰত্যক্ষ কৰিছে। কাৰোবাক চেক দিয়া চেকখন আকৌ উভতাই লৈ আহে, কাৰোবাক ভাল পায় আৰু কাৰোবাক বেয়া পায়। আৰু সৰুতীয়া ছাত্ৰ সন্থাকো তেওঁ তেনেদৰে চায় যে তাৰ লগত যেতিয়া আমি তেওঁ যিটো প্ৰস্তাৱ আগবঢ়াই আমি যদি নাৰাখোঁ সেই প্ৰস্তাৱটো, তেওঁ মানে আকৌ এটা সংগঠন খুলি লয়। গতিকে এই পৰ্যায়লৈকে গৈ আছে। আৰু যোৱা পৰিস্থিতি আপোনালোকে দেখিলে যে মৰিগাঁৱত আমাৰ 7জনকৈ মানে কি কৰ্মীক তেওঁ টেলিফোন বাৰ্তা কৰি পেলাই মৰিগাঁও সদৰ থানাত আমাক আবদ্ধ কৰি ৰাখিলে ৫-৬ ঘণ্টা সাধাৰণ এটা ৱাল ৰাইটিঙৰ কাৰণে। তেওঁ যদি তিৱা জাতি হৈ পেলাই কামেই কৰিলেহেঁতেন,
সৰুতীয়া ছাত্ৰ সন্থা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সদৰ বিহুতলীত ইয়াতে ৱাল ৰাইটিং কৰি থকা কৰ্মীসকলক কিয় আটক কৰিলে তেওঁ? আৰু আমাৰ ল'ৰা আশ্চৰ্যজনক বিষয়, আমাৰ ল'ৰাই তাত ৱাল ৰাইটিং কৰি থকা সময়ত তেখেতক উঠাই লৈ আহিলে, কিন্তু মৰিগাঁও জিলা প্ৰশাসনে আমি বাৰে বাৰে কোৱাৰ পাছতো তেখেতসকলে যি মানে কি বিজেপি শ্লোগান বা বিধায়ক ৰমাকান্ত দেৱী বিধায়ক জিন্দাবাদ বা পদুম ফুল যি ডিভাইডাৰত আমি চূণ মাৰিছিলোঁ তাত অংকন কৰি থকা সময়তো আমি আৰক্ষী প্ৰশাসনক জনাইছিলোঁ, কিন্তু আৰক্ষী প্ৰশাসনে কিন্তু একো পদক্ষেপ গ্ৰহণ নকৰিলে। গতিকে মৰিগাঁও জিলাৰ যি আৰক্ষী বিষয়া আছে মানে প্ৰশাসন আছে, আমি তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ যে মানে জাতিৰ ঊৰ্ধত আমি কাম কৰিছোঁ, কিন্তু জাতিৰ যিগৰাকী মানে নেতাই যিগৰাকী MLA ভাগ ভাগ কৰি পেলাই আজি সময়ত কামবিলাক কৰি আছে, কাৰোবাক ভাল চকুৱে চায়, কাৰোবাক বেয়া চকুৱে চায়, তাৰ নিজৰ স্বাৰ্থৰ কাৰণে বেলেগ বেলেগ জাতীয় সংগঠন খুলি লয়, এইটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। আৰু নম্বৰ কথাটো হৈছে তেখেতে এখন পুস্তিকা ইতিমধ্যে উলিয়াইছিল, আৰু সেই পুস্তিকাখনত যিমান শতাংশ তেওঁ কাম কৰিছোঁ বুলি কৈছে তাতো 90% কাম হোৱা নাই, সেইটো চবেই প্ৰত্যক্ষ কৰিছে। গতিকে অহা যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত তিৱা জনগোষ্ঠীয়ে কেনেদৰে তেখেতক আঁকোৱালি ল'ব সেইটো কিন্তু সময়ে হ'ব। না, আমি স্পষ্টকৈ কৈছোঁ যে মৰিগাঁও বিধানসভা সমষ্টিটোত এজন ভাল শিক্ষিত যুৱক বা নেতাক মানে প্ৰক্ষেপ কৰিব লাগে। আৰু বিশেষকৈ ৰমাকান্ত দেৱী আপুনি তেওঁলোকে দেখিছে সংবাদ মাধ্যমৰ আগত যি বক্তব্য ৰাখিব নালাগে তেনেকুৱা বক্তব্য ৰখাত আপোনালোকে পৰিলক্ষিত হৈছে, কাৰোবাক মানে বেয়া কথা কোৱা। গতিকে তেনেকুৱা এজন বিধায়ক আমি কিন্তু তিৱা ছাত্ৰ সন্থাই বিচৰা নাই। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।